আজি আমি আলোচনা কৰিম এলপিৰ ক্ষেত্ৰত দক্ষিণ হালমাৰা অৰ্থাৎ চাউথ চালমাৰাৰ কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ। যিসকল প্ৰাৰ্থীৰ এলপিৰ ক্ষেত্ৰত কম নম্বৰ আছে তেওঁলোকে ধুবুৰী চাউথ চালমাৰা এনে জিলাতে তেওঁলোকৰ নামটো আহিব বুলি বহুত আশা কৰি আছে বহু প্ৰাৰ্থীয়ে। বিশেষতঃ বহুতেই ভাবে যে যাতায়াতৰ ক্ষেত্ৰতে হওক বা অন্যান্য কিছু ক্ষেত্ৰতে বহুতেই চাউথ চালমাৰা বা ধুবুৰীৰ ক্ষেত্ৰত তেওঁলোকে আবেদন কৰিব নিবিচাৰে, বিশেষতঃ বহুত ফিমেল কেণ্ডিডেটে। কিন্তু বৰ্তমান সময়ত তেনে নহয়, সকলো জিলাতে কৰিব বিচাৰে। তথাপিতো বহুতেই তেনেদৰে ভাবে যে চাউথ চালমাৰা বা ধুবুৰীৰ ক্ষেত্ৰত নামটো আহিব পাৰে, কম নম্বৰ আছে যদিও নতুন পদ্ধতি অনুসৰি তেওঁলোকে তেনেদৰে ভাবে। আৰু বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনতো তেওঁলোকৰ নম্বৰসমূহ জনাইছে বা চিলেক্টেড ডিষ্ট্ৰিক্টৰ কথা কৈছে, আৰু বহুতৰ প্ৰিফাৰেঞ্চত আমি চাউথ চালমাৰা বা ধুবুৰীটো দেখিছোঁ এলপিৰ ক্ষেত্ৰত। আৰু এইবাৰ এলপিৰ ক্ষেত্ৰত যিহেতু নতুন পদ্ধতিত হ'ব এলপি আৰু ইউপিৰ ক্ষেত্ৰত যথেষ্টখিনি কম নম্বৰ থকা প্ৰাৰ্থীও পাব বুলি আশা কৰা হৈছে, আৰু ইয়াত বহুকেইটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে। বিশেষতঃ এলপিৰ ক্ষেত্ৰত বিএডখিনি নাই সমগ্ৰ ভাৰতবৰ্ষতে, গতিকে বিএডখিনি আঁতৰি গ'ল। আৰু NISৰ প্ৰাৰ্থীখিনিও আপোনালোকে গম পাইছে কেৱল মাত্ৰ পিটিশ্যনাৰ কেইজনমান আছেগৈ, গতিকে তেওঁলোকো আউট হৈছে। আৰু এলপিৰ ক্ষেত্ৰত আৰু বহু কথা আছে যে অভাৰেজ কেণ্ডিডেট কিছুমান তেওঁলোকৰো বহু সমস্যা হৈছে, যিসকলে তেওঁলোকৰ নম্বৰ ভাল আছিল যদিও আবেদন কৰিব নোৱাৰিলে। গতিকে আৰু অন্য এটা ভাল খবৰ যে যিহেতু জানে যে টি গাৰ্ডেনৰ ক্ষেত্ৰত যিটো এবাৰ নতুনকৈ বহুখিনি পোষ্ট ওলাইছে, তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ। আগতে OBC MOBCতে তেওঁলোক আছিলে, গতিকে OBC MOBCৰ পৰা সেই টি টাইপছৰ সেইখিনি যিহেতু সুকীয়াকৈ এইবাৰ ভেকেঞ্চি দিছে, গতিকে OBC MOBCৰ ক্ষেত্ৰতো কিছু ভাল খবৰ। যি কি নহওক, আশা কৰা হৈছে যে যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ যথেষ্ট তললৈ যাব, বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ যিহেতু কৰিছে। আৰু যিহেতু নতুন পদ্ধতিত হ'লে কিছু নম্বৰ কম হোৱা দেখা যায়। আৰু চাউথ চালমাৰাৰ ক্ষেত্ৰত বিগত বৰ্ষৰ যদি মেৰিট লিষ্ট চাবৰ কাৰণেতো এইবাৰ প্ৰথমবাৰৰ কাৰণে দিয়া হৈছে যিহেতু চাউথ চালমাৰাৰ ক্ষেত্ৰত। গতিকে বিগত বৰ্ষৰ এনালাইচিছখিনি তেনেকৈ চাবলৈ বুলি হ'লেও সিমানখিনি তথ্য আমাৰ হাতত নাই। তথাপিতো আপোনালোকৰ কমেণ্ট যথেষ্টখিনি পাইছিলোঁ, আৰু পোষ্টৰ যিখিনি ভেকেঞ্চি কেটেগৰী ৱাইজ সেইখিনিও আমি চাইছোঁ। গতিকে সেইখিনি সকলো দিশ চাই এটি তুলনামূলক বিশ্লেষণ আপোনালোকৰ কাৰণে আগবঢ়াই দিব বিচাৰিছোঁ। বিশেষতঃ টি টাইপছৰ ক্ষেত্ৰত ইতিমধ্যেই কোৱা হৈছে যে টি টাইপছৰ ক্ষেত্ৰত এইবাৰ সুকীয়াকৈ যিহেতু ৰিজাৰ্ভেশ্যন এটা দিয়া হৈছে আৰু যথেষ্ট পোষ্ট ওলাইছে, কিন্তু চাউথ চালমাৰাৰ ক্ষেত্ৰত 14টামানহে পোষ্ট ওলাইছে। তথাপিতো টি টাইপছৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে যদি জিলা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে যদি ভালদৰে কৰিছে, বিশেষতঃ হোম ডিষ্ট্ৰিক্টখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত বা ছেকেণ্ড প্ৰিফাৰেঞ্চত দিছে, তেতিয়া প্ৰায়খিনি টি গাৰ্ডেনৰ প্ৰাৰ্থীয়ে কিন্তু পোৱাৰ সুযোগ আছে। গতিকে টি টাইপছৰ ক্ষেত্ৰত এইবাৰ কাট অফ 56ৰ ওপৰত যোৱাৰ সম্ভাৱনা নাই, 55, 56তে থকাৰ সম্ভাৱনা আছে। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীও পাব। বিশেষতঃ টি টাইপছৰ যিসকল 90 ওপৰত থকা প্ৰাৰ্থী তেওঁলোকতো গুচি যায়, জেনেৰেল হেৰিয়াত গুচি যায়, আনৰিজাৰ্ভত। গতিকে যিহেতু ৰিজাৰ্ভেশ্যনত আহোঁতে তেওঁলোক কম নম্বৰ থকা প্ৰাৰ্থীও কিন্তু পাব। ঠিক একেদৰে PWDৰ ক্ষেত্ৰত যদি আমি চাওঁ, 11টা ভেকেঞ্চি আছে। PWDৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থী ফাইনেল মেৰিট লিষ্টৰ আগতে মেডিকেল বৰ্ডত বহিব লাগে, 40% ডিজেবিলিটি সেইখিনিও চাই, তাতো বহুতখিনি প্ৰাৰ্থী আউট হৈ যায়। গতিকে PWDৰ ক্ষেত্ৰত 57ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে, তাতকৈ কিন্তু বেছি হোৱাৰ আশা নাই। ঠিক একেদৰে SCৰ ক্ষেত্ৰতো 24টা পোষ্ট ওলাইছে। কিছু কম্পিটিশ্যন থাকে SCৰ ক্ষেত্ৰত, তথাপিতো 57.5তকৈ ওপৰত যোৱাৰ সম্ভাৱনা নাই। আমি যিটো দেখিছোঁ হয়তো কিছু কমিবহে, বাঢ়ি যোৱাৰ আশাটো কম। ST হিলছৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় জানে যে প্ৰাৰ্থী যিমানখিনি থাকে পোষ্ট বেছিহে থাকে। এইবাৰ 14টা পোষ্ট ওলাইছে, যদি জিলা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে কোনো ভুল নকৰে তেতিয়া 54, 55ত থকা প্ৰাৰ্থীসকলে পাই যাব। ST প্ৰিন্সৰ ক্ষেত্ৰতো কম্পিটিশ্যন কম হয়, গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰতো কাট অফ 56 মানৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে। গতিকে 56+ থকা প্ৰাৰ্থীসকল তেওঁলোকৰ এটা সুযোগ আছে বুলি আমি ক'ব পাৰোঁ। OBC MOBCৰ ক্ষেত্ৰত 40টা পোষ্ট ওলাইছে, গতিকে OBC MOBCৰ ক্ষেত্ৰত 57.5ৰ পৰা 58 মানৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 59 পোষ্ট ওলাইছে, গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰতো
সাউথ চালমাৰাৰ ক্ষেত্ৰত বিশেষকৈ বিলো 60 থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ 59ৰ পৰা 60 মানৰ ভিতৰতে কাট অফ থকাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আমি এইখিনি আপোনালোকৰ পৰা কমেণ্টছৰ ভিত্তিত আৰু ভেকেঞ্চিখিনি চাই আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে পৰৱৰ্তী সময়ত কোন জিলাৰ বিশ্লেষণ বিচাৰে বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদি সাউথ চালমাৰ বিশ্লেষণ বিচাৰে আপোনালোকৰ নম্বৰসমূহ জনাব আৰু কোন কোন প্ৰিফাৰেঞ্চত কোনখন জিলা দিছে বিচাৰিব। তেতিয়া পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰীৰ কাৰণেও আপোনালোকৰ সাউথ চালমাৰাৰ এটি কাট অফৰ বিশ্লেষণ দিবলৈ চেষ্টা কৰিম। আজি আমি যিখিনি কথা আপোনালোকক ক'লোঁ জাষ্ট এটি বিশ্লেষণ বুলি ধৰিব। ইয়াত ফাইনেল মেৰিট লিষ্টত ইয়াত প্লাছ মাইনাছৰ ভিতৰত ইয়াতকৈ কিছু হ'ব পাৰে, আৰু বিশেষত কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে এই মেধা তালিকাৰ ক্ষেত্ৰত সেইখিনি আমি প্ৰথমেই আলোচনা কৰিছোঁ। LPৰ ক্ষেত্ৰত যথেষ্ট ভাল আৰু কম নম্বৰ থকা প্ৰাৰ্থীও এইবাৰ পাব, কিন্তু বিশেষত টেটত যিসকল প্ৰাৰ্থীৰ কিছু নম্বৰ ভাল তেওঁলোকৰ সুযোগটো এইবাৰ বাঢ়ি গৈছে যিকোনো জিলাৰ ক্ষেত্ৰতে, আৰু বিশেষত NCC বা কালচাৰেল যিসকল আছে তেওঁলোকৰতো কথাই নাই, তেওঁলোকৰ যথেষ্ট এডভান্টেজত থাকিব। তথাপিতো খুব আশা কৰি থকা এখন ট্ৰেণ্ডিঙত থকা জিলা হিচাপে সাউথ চালমাৰ কেনেধৰণৰ এখন দৃশ্যপট আমি দেখিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিলোঁ।